আমাৰ নামটো আলাফুদ্দিন। প্ৰণয় হৈ গ'ল, সেইখিনি ঘৰ আজি প্ৰশাসনে তাত ভাঙি দিব বুলি বিচাৰি আছে, ভাঙি আছে এতিয়া বৰ্তমানে। এতিয়া সেইকাৰণত আমি ইয়াতে থিয় হৈ আছো, আমাৰ যাবও নিদিয়ে। সেইখিনি ঘৰটো মই চালো হয়, আমাৰ ইমান ধুনীয়া এটা ঘৰ আছিল, সেই ঘৰখন আজি ভাঙি দিওঁ। মোৰতো বহুত দুখ লাগিছে আজি ঘৰটো ভাঙি দিয়াৰ কাৰণ। আমি অহা যোৱা কৰি আছো, ঘৰটো চাই আছো, এতিয়া আজি যাক সোমাব নিদিয়ে। এই ঘৰটোত আমি গ'লো হয়, লাভ দেখাটো আমি দেখিলো হয় আজি, কিন্তু প্ৰশাসনে মোক যাব দিয়া নাই। সেইকাৰণত আমি কিমান দিনৰ পৰা আছো আমি নাজানো, আমিতো সৰুৰ পৰা জন্ম আমাৰ ইয়াতে আমি থাকিলো, আমাৰ দেউতাহঁতে ইয়াতে মৰি গ'ল, আমিও এতিয়া বুঢ়া হলো, ইমান দিন আমাৰ ঘৰ চৰ ভঙা নাই, আজি প্ৰশাসন আহিছে ভাঙি দিব। এতিয়া আশ্ৰয় লৈ আছো আমি এই বালিপুখুৰী। কাগজ পাতি আছে, গোপচৰ মাটি বুলি প্ৰশাসনে কৈ আছে, ইহঁতে বিলাক আমি বুজিও নাপাওঁ, ইজিয়াৰ ভিজিয়াৰ বুলি কৈ আছে। সৰুৰ পৰা আমি এতিয়া ডাঙৰ দীঘল হৈ বুঢ়া হলো, এতিয়া আমি গমেই পোৱা নাই যে এইটো কেনেকুৱা কি মাটি। কিন্তু আমি অহা যোৱা কৰিছো মণ্ডলৰ ওচৰত, কাৰংগৰ ওচৰত, সিহঁতে মানে আমাক মাটি পট্টা কৰি দিয়া নাই। আমাৰ পৰিয়াল আছিলে 13 জন। এইখন জেগাটো ছোট পাম, নিজ বাগ মাৰি। मैं भटकती हुई प्यासे हूँ, तू हकीकत है मैं सिर्फ एहसास हूँ। मैं भटकती हुई प्यासे हूँ, तेरा मेरा घर का के पर मेरा घर खाके पर तेरी रह गुजर, तू पूजा मन पूजा, तू